নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোকে চাই আছে চাণক্য বৰুৱা ইউটিউব চেনেল। আজি ভিডিঅ'টোৰ জৰিয়তে জনাম, যদি আপোনালোকৰ গাড়ী দুচকীয়া বা চাৰিচকীয়া গাড়ী আছে, যদি আপোনাৰ ফাইনেন্স চলি আছে চলা ফাইনেন্সত, তেতিয়া সেই একাউণ্ট ষ্টেটমেণ্টটো কেনেকৈ চাব পাৰিব সেই বিষয়ে জনাম। প্ৰথমতে আপুনি প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ আপোনাৰ যিটো গাড়ী বজাৰ এপ হয়, গাড়ী বজাৰ এপ এইটো চাৰ্চ কৰি ল'ব আৰু এইটো এপটো ইনষ্টল কৰি ল'ব। ঠিক আছে, গাড়ী বজাৰ এনেকৈ আহিব। মোৰ অলৰেডি ইনষ্টল আছে, সেইকাৰণে অ'পেন দেখাই আছে। অ'পেন কৰি ক্লিক কৰি ল'লোঁ গাড়ী বজাৰ এপটো। তাৰপিছত আপুনি এলাউ কৰি ল'ব। ঠিক আছে, পাৰ্মিশ্যন বিচাৰিব, এলাউ কৰি ল'ব, স্কিপ কৰিব এইটো অপশ্যনটো। তাৰপিছত ভাষাটো চিলেক্ট কৰি ল'ব, ইংলিছ ভাষাটো চিলেক্ট কৰি প্ৰচিড কৰি দিব। ঠিক আছে, তাৰপিছত এইটো আপুনি এলাউ কৰি দিব, পাৰ্মিশ্যন বিচাৰিব, এনেকৈ এলাউ কৰিব গোটেইখিনি। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো দি লগ ইন কৰিব লাগিব। যদি আপোনাৰ মোবাইল নাম্বাৰটো দি লগ ইন কৰা নাই আগত, তেতিয়াহ'লে আপুনি তলত দেখিছেনে ক্ৰিয়েট একাউণ্ট বুলি অপশ্যন এটা আছে। সেই ক্ৰিয়েট একাউণ্টটো কৰি আপোনাৰ একাউণ্ট এটা বনাই ল'ব। এতিয়া আপোনাৰ মোবাইল নাম্বাৰটো দিব, তাৰপিছত পাছৱৰ্ডটো দিব, তাৰপিছত ৰিএণ্টাৰ পাছৱৰ্ড দিব, আপোনাৰ নামটো দিব, ইমেইল আইডি দিব লাগিব। ঠিক আছে, আৰু নেমটো আপোনাৰ যিকোনো এটা নেম দিব। ইমেইল আইডি দিয়া আপোনাৰ কম্পালচৰি হয়, কিয়নো যেতিয়া আপুনি একাউণ্ট ষ্টেটমেণ্টটো ডাউনলোড কৰিব, তেতিয়া সেই ইমেইল আইডিতে আপোনাৰ সেই PDF ফাইলটো গুচি যাব। তাৰপিছত আপুনি পিনক'ড দিব আৰু চাইন আউট অপশ্যনটো ক্লিক কৰি দিব। এই ক্লিক কৰি আপোনাৰ একাউণ্টটো বনাই ল'ব। ঠিক আছে, গাড়ী বজাৰ এপৰ যিটো একাউণ্ট হয়, এনেকৈ আপুনি বনাই ল'ব লাগিব। তাৰপিছত চাইন ইন অপশ্যনটো, চাইন আপ যিটো তলৰ অপশ্যন দেখা পাইছে নহয়, সেইটো দি আপুনি ক্লিক কৰি একাউণ্টটো বনাই ল'ব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো দিব। মোবাইল নাম্বাৰটো দি চেণ্ড OTP দি দিব। চেণ্ড OTP ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰটোত এটা OTP যাব। সেই OTPটো দি ইয়াতে ভেৰিফাই কৰি দিব। ঠিক আছে, এইটো আপুনি টাৰ্ণ অন কৰি দিব। গোটেইখিনি দেখা পাইছে। ইয়াতে আপোনাৰ হোৱাইল ইউজিং দ্য এপ্লিকেশ্যন বা অনলি দিছ টাইম, যিকোনো এটা কৰিলেও হ'ল। কৰাৰ পাছত দেখা পাইছে এটা চিলেক্ট চিটি বুলি অপশ্যন এটা আহিছে। আপোনাৰ কোনখন চহৰ হয়, সেই চহৰখন চিলেক্ট কৰিব লাগিব। ঠিক আছে, চহৰখন চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পাছত আপোনাৰ এই ইণ্টাৰফেচটো আহি গৈছে, মাই ডেছবৰ্ড, আৰু গোটেই ডিটেইলছটো আপোনাৰ আহি যাব, আপোনাৰ নাম সৈতে আহি যাব ইয়াতে। তাৰপিছত আপোনাৰ মাই লোন যিটো অপশ্যন দেখা পাইছে, সেই লোন অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়া দেখা পাইছে ইয়াতে আপোনাৰ টোটেল লোন এমাউণ্টটো কিমান টকাৰ আছিলে, কিমান পে'মেণ্ট কৰিলে আৰু কিমানটা দিবলৈ আছে, গোটেইখিনি আহি গৈছে। লোন টেনিয়ৰ দেখা পাইছে 36 মান্থৰ হয়। মোৰ 4টা মাহ দিয়া আছে, সেইকাৰণে দেখা পাইছে। কাৰেণ্ট EMI ডেটটো দেখা পাইছে, EMI যিটো 2584 টকা বৰ্তমান EMI চলি আছে। মাই লোন ডকুমেণ্ট এই অপশ্যনটো ক্লিক কৰি দিব। ইয়াতে যোৱাৰ পাছত দেখা পাইছে মিনি ষ্টেটমেণ্ট অফ একাউণ্ট, এই অপশ্যনটো ক্লিক কৰি দিব লাগিব। মিনি ষ্টেটমেণ্ট অফ একাউণ্ট ইয়াতে দেখা পাইছে দুটা অপশ্যন আহিছে, চেণ্ড ইমেইল আৰু ভিউ ডাউনলোড। চেণ্ড ইমেইলটো ক্লিক কৰি দিলে আপোনাৰ মেইলত সেই যিটো PDF হয় তাতে গুচি যাব, আৰু ডাউনলোড অপশ্যনটো ক্লিক কৰি দিলে আপোনাৰ তাতে যিটো PDF হয়, PDFটো ডাউনলোড হৈ যাব। অপেন PDF বুলি অপশ্যন এটা ওলাব, এইটো কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰত এটা OTP যাব। মই দেখা পাইছোঁ অলৰেডি আপোনাৰ ইনষ্টল কৰা আছে, সেই PDFটো খোল খাই গৈছে। আপোনাৰ তাতে খোল নাখাব, কিয়নো আপোনাৰ তাতে এটা OTP যাব। ভিউ ডাউনলোড কৰি দিয়াৰ লগে লগে আপোনাৰ তাত মোবাইল নাম্বাৰটো OTP এটা যাব, আৰু লগতে আপোনাৰ যিটো ইমেইল দিছিলে সেই ইমেইলটোতো OTP এটা যাব। সেই OTPটো দিয়াৰ লগে লগে আপোনাৰ যিটো PDF হয়, PDFটো খোল খাই যাব। তাতে আপোনাৰ গোটেইখিনি ডিটেইলছ চাব পাৰিব যে আপোনাৰ কিমানটা লোন চলি আছে, কিমানটা দিবলৈ আছে লোন। দেখা পাইছে অপেন PDF কণ্টিনিউ কৰিব অপশ্যন যদি আহে, কণ্টিনিউ কৰি OTPটো দি লগ ইন কৰি দিব। দুটা OTP যাব, এটা মেইলত যাব, এটা আপোনাৰ মোবাইল নাম্বাৰটোত যাব। কৰি দিয়াৰ লগে লগে আপোনাৰ গোটেই ডিটেইলছখিনি চাব পাৰিব যে কিমান EMI বাকী আছে, কিমান লোন চলি আছে, কিমান টকাৰ লোন লৈছিলে। ঠিক আছে, গোটেইখিনি চাব পাৰিব আপোনাৰ গাড়ীখনৰ কিমানটা EMI দিবলৈ আছে। ঠিক আছে, দুচকীয়া হওক বা চাৰিচকীয়া হওক, যদি আপুনি পে'মেণ্টটো লোনটো লৈছিলে। ঠিক আছে।